বহুতো পোৱাৰ নোপোৱাৰ মাজেৰে 2025 বৰ্ষটো আমি অতিবাহিত কৰিলোঁ আৰু প্ৰথিতযশা কেইবাজনো যিটো শিল্পী সাংস্কৃতিক কৰ্মী আমি আমাৰ মাজৰ পৰা হেৰুৱালোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ যিহেতু ডিব্ৰুগড় জগন্নাথ মন্দিৰৰ সন্মুখভাগত। আৰু এটা কথা ক'ব লাগিব যে যাতে 2025 বৰ্ষটো যেনেধৰণে আমি অতিবাহিত কৰিলোঁ, এই আগন্তুক যিটো আজিৰ পৰা যিটো ইংৰাজী নৱবৰ্ষ 2026 চন আৰম্ভ হৈছে, আৰু এই 26 চনটো যাতে কোনো কাৰণতে কাৰোৰে মনলৈ অশান্তি নাহে, সকলোৰে যেনে মনোকামনা পূৰ্ণ হয় তাৰ লক্ষ্যৰে বিভিন্ন প্ৰান্তৰ পৰা, ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণে ভক্তগণ আহি জগন্নাথ মন্দিৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে আৰু তেওঁলোকে ইয়াত উপস্থিত হৈছে। গতিকে আমি পোনে পোনে ডিব্ৰুগড়ৰ যিটো উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ মহোদয় আমাৰ মাজত আছে, তেখেতৰ ওচৰলৈ আমি যাব বিচাৰিম, পোনে পোনে তেখেতৰ পৰাই জানিব বিচাৰিম যিহেতু 2025 বৰ্ষটো আমাৰ বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে আমাৰ পাৰ অতিবাহিত হ'ল, যিহেতু কেইবাজনৰ প্ৰথিতযশা সাংস্কৃতিক কৰ্মী শিল্পী আমাৰ মাজৰ পৰা নোহোৱা হ'ল। আজি কি বিচাৰি আপুনি আচলতে এই মুহূৰ্তত উপস্থিত হৈছে জগন্নাথ বাবা মন্দিৰত? মই প্ৰথমে আসাম টক্সৰ সাংবাদিক বন্ধু তথা ইয়াৰ দৰ্শক তেখেতসকলক মই নৱবৰ্ষৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। আৰু আজি এই শ্ৰী শ্ৰী মহা জগন্নাথ মন্দিৰত আজি মোৰ পৰিয়ালৰ লগতে সমগ্ৰ বিভিন্ন ঠাইৰ পৰা আজি ভক্তপ্ৰাণ ৰাইজ আহি নিজৰ পৰিয়ালৰ লগতে সমাজখনৰ মংগলৰ বাবে প্ৰাৰ্থনা জনাইছে। অপায় অমংগল অসুৰা দূৰ হওক, এখন সুন্দৰ এখন সমাজ প্ৰতিষ্ঠা তাৰ কাৰণে চিন্তা কৰিছে আৰু এটি ভাল দিনৰ আশা কৰি সকলোৱে আহিছে। আৰু এই আমাৰ অসম মুলুকৰ যি পবিত্ৰ ভূমিত যিসকল বহু এনে মহান শিল্পী সাংস্কৃতিকবান বৌদ্ধিক জগতৰ বহু লোকে ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে। এইখিনি যিসকলে তেখেতে অৱদান দি গ'ল, যিখিনি আমাক সৃষ্টিৰাজি দি গ'ল, আমাৰ মাজৰ পৰা সূৰ্যকণ্ঠ, হিয়াৰা মুথুত, জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গুচি গ'ল। আমাৰ মাজৰ পৰা বিখ্যাত বাঁহীবাদক দীপক শৰ্মা নাইকিয়া হৈ গ'ল। আমাৰ ডিব্ৰুগড়ৰ এজন অভিনেতা শিল্পী চৈয়দ চাদুল্লা ডাঙৰীয়া নাইকিয়া হ'ল। তেখেতসকলৰ চিন্তাৰাজিবিলাক আমি উঠি অহা প্ৰজন্মক আমি যাতে সদায় জাগ্ৰত হিচাপে সজাগ কৰি যদি তেখেতসকলৰ আদৰ্শৰে অনুপ্ৰাণিত কৰি যাব পাৰোঁ, তেতিয়া অসমীয়া সমাজখন এখন বিশ্ব দৰবাৰত জিলিকাই ৰাখিবৰ কাৰণে ইয়াক আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়োজনীয়তা আছে। গতিকে যিসকল মহান শিল্পী ভূপেন দাই আমাক যিখিনি সৃষ্টি কৰি গৈছে, এইখিনি কথা আমি আগন্তুক দিনত বিশ্ব দৰবাৰ প্ৰতিষ্ঠিত কাৰণে আমাৰ প্ৰয়োজনীয়তা আছে। তাৰ কাৰণে মই প্ৰভু শ্ৰীচৰণৰ জগন্নাথ মন্দিৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমাৰ যিখন অসম মুলুকৰ যিখন পবিত্ৰ ভূমি, এনেকুৱা এটা সুন্দৰ, এই সুন্দৰখনক আজি 1228 খ্ৰীষ্টাব্দতে স্বৰ্গদেউ চাওলুং চুকাফাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি সমন্বয় এটা বাৰ্তা ৰাখি যিখন সমাজ গঢ়ি গৈছিল, সেই সমাজখনক যাতে আমি কেনেকৈ আৰু সুন্দৰভাৱে ধৰি ৰাখিব পাৰিম, কেনেদৰে আমি আগুৱাই নিব পাৰিম, তাৰ কাৰণে আমাৰ প্ৰয়োজনীয়তা আছে। তাৰ কাৰণে আমি ভাল কথা, ভাল চিন্তা, সৎ মনৰ ভাল ভাৱধাৰণা মনলৈ আহিবৰ কাৰণে প্ৰভু শ্ৰীচৰণৰ ওচৰত আমি আজি প্ৰাৰ্থনা জনাইছোঁ ভক্তগণৰ ৰাইজৰ সৈতে। মই ভাবোঁ আগন্তুক দিনত ময়ো সঁচাকৈ ৰাইজৰ মাজত যেনেধৰণে দিনে ৰাতি কাম কৰাৰ ৰাজনৈতিকভাৱে প্ৰয়াস কৰিছোঁ, ৰাইজক সেৱা কৰাৰ প্ৰয়াস কৰিছোঁ, এইখিনিক যদি প্ৰভু শ্ৰী জগন্নাথ প্ৰভুৱে যদি কিছু শক্তি প্ৰদান কৰে আৰু অধিক তীব্ৰতৰভাৱে ৰাজনৈতিকভাৱে ৰাইজক সেৱা কৰা যি মনৰ সপোন যদি বাস্তৱত হয়, মই প্ৰভু শ্ৰীচৰণক তাকে প্ৰাৰ্থনা জনাইছোঁ। তাৰ কামনা কৰি আজি এই পবিত্ৰ স্থানত আহি এনেধৰণে ভক্তগণৰ সৈতে প্ৰাৰ্থনা জনাইছোঁ। নিশ্চয়কৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। মই মোৰ সহযোগী বিশাল পাণ্ডেক মই দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ। এনেধৰণে আচলতে ডিব্ৰুগড় যিটো জগন্নাথ মন্দিৰ প্ৰাংগণত ভক্তগণৰ ভিৰ হৈছেহি। আৰু এটা কথা স্পষ্টভাৱে ক'লে 2025 বৰ্ষই বহুতৰে মনৰ আশা যেনেধৰণে পূৰ্ণ হ'ব লাগিছিল, হয়তো কাৰোবাৰ কেনেবা ধৰণে কোনোবা এখিনিত ৰৈ গ'ল। আৰু এটা কথা ক'ব লাগিব, যিহেতু কেইবাগৰাকী প্ৰথিতযশা সাহিত্যিকে কওক আপুনি, আৰু অসমৰ হাৰ্টথ্ৰব ঈশ্বৰপুৰুষ জুবিন গাৰ্গ নাইকিয়া হ'ল আমাৰ মাজৰ পৰা। যিহেতু আমি এটা কথা ক'ব লাগিব, যি আমাৰ সুযোগ শিল্পী যিগৰাকী গণশিল্পী বুলি কওঁ, গণশিল্পী ৰাজীৱ ফদিয়াও আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। গতিকে এনেধৰণে আচলতে 2026টো কোনো কাৰণতে কাৰোলৈ মনলৈ যাতে আঘাত নহয়, যি মনোকামনাৰ ইচ্ছাৰ অৰ্থে তেওঁলোকে ইয়ালৈ আহিছে, গতিকে এনেধৰণে ভক্তই ভিৰ কৰিছে। 2026 বৰ্ষটো যাতে কাৰোৰে যাতে এনেধৰণে যি 25 বৰ্ষটো অতিবাহিত হৈ গ'ল, ঠিক তেনেধৰণে আচলতে দুখৰ নহয় এই তেনেধৰণে তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকে ইয়াত আজি জগন্নাথ বাবাৰ ওচৰলৈ প্ৰাৰ্থনা কৰিবলৈ আহিছে। মই আৰু আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ প্ৰথম নামটো জানিম, ক'ৰ পৰা আহিছে আপুনি? নমস্কাৰ, মই কলাখাৰ পৰা আহিছোঁ। মোৰ নাম ৰূপাঞ্জলি বৰুৱা হয়। এনে কি বিচাৰিবলৈ আহিছে, যিহেতু 2025টো যিহেতু বহুতৰে আমাৰ অসমৰ মাজৰ যি হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'ল, যিগৰাকী ৰাইজৰ শিল্পী, ৰাইজৰ কণ্ঠ আছিল, ৰাজীৱ ফদিয়া আঁতৰি গ'ল। গতিকে 2026 চনৰ আপুনি কি বিচাৰিব, মনোকামনা আপোনাৰ কেনেধৰণে পূৰ্ণ হোৱাটো আপুনি বিচাৰিব? প্ৰথম কথা কি হ'ল, জুবিন দা যোৱাৰ কাৰণে বহুতেই দুখ লাগিছে। 2025 চনটো জীৱন মনতে ৰাখিব, যিহেতু আমি বহুত ভাল পাইছিলোঁ তেওঁক। হ'লেও আমি আমাৰ অন্তৰত সদায় তেওঁ আজীৱন আমি মনত ৰাখিম। আৰু কি সকলোৱে ভালে কুশলে যাওক,
আগৰ বছৰটো যোৱা বছৰ যি হ'ল এই বছৰটো সকলোৰে ভালেই যাওক বুলি তাৰে কামনা ৰাখিছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। যিহেতু 2025 বৰ্ষটো অতি দুখৰ এটা সময় পাৰ হ'ল, যিহেতু অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ নাইকিয়া হ'ল। তেওঁ যিহেতু বহুতে কামনা কৰিছে আচলতে 2026 বৰ্ষটো যাতে তেনেধৰণৰ কোনো কাৰণতে নহয়। আৰু যিসকল ধৰ্মপ্ৰাণ ৰাইজ তেখেতসকলৰ এটাই কথা, যাতে জুবিন গাৰ্গৰ নিচিনা যিসকল হাৰ্টথ্ৰব আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, 2026 চনত যাতে তেনেকুৱা ধৰণৰ কোনো ঘটনা নঘটে, তেখেতসকলে এই মনোকামনা আচলতে জগন্নাথ বাবাৰ মন্দিৰৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা জনাবলৈ আগবাঢ়ি আহিছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।